জননীও ভকত জননীও হেৱ কয়ু ধৰি नारायण 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 हे हरि राम हरि अनंत সৃষ্টিৰ মহাপুৰুষ মহাপুৰুষ ভগৱন্ত আদি সংসাৰৰ কিবা অভিমান চিন্তাত বিভীৰ গ্ৰহণ কৰি নাৰদৰ ভক্তি ৰঞ্জনী ব্যক্ত কৰক প্ৰভু সৃষ্টি পালকৰ হৃদয়ৰ বিমল উপযুক্ত সময়তে তুমি বৈকুণ্ঠত কলা বিদ্যা বাৰু কোৱা নাৰদ শুনো তোমাৰ মুখে আছে নেকি এই ত্ৰৈলোক্যৰ কিবা নবীন সংবাদ নাৰায়ণ নাৰায়ণ উপহাস নকৰিব প্ৰভু উপহাস দেৱঋষি প্ৰভু যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশ ধাৰা যাৰ অনুগ্ৰহত শ্যাম বক্ৰী ত্ৰিভুৱনী নিয়ন্তা আপুনি প্ৰশ্ন কৰি এই নিখিল নাৰদক উপহাস নকৰিব প্ৰভু দেৱঋষি প্ৰভু ভুল তুমি নুবুজিবা জানো আমি এই ত্ৰৈলোক্যৰ সমস্ত সংবাদ কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ মূৰ্তি তুমি তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি আমি বিমল আনন্দ পাওঁ সেই লীলাময় জগত পালকে এই নিখিল সেৱকো কৰিছে চালনা বাৰু বাৰু প্ৰভু এইবাৰ ক্ৰেতা যুগত লীলাময় জগত পালকেনো কি লীলামানৰ কৰিব ঘোষণা তাৰ পাচলি ল'বলৈকে এই নাৰদৰ বৈকুণ্ঠ পুৰীলৈ নাৰাখিব ভক্ত আপোনাৰ দেৱঋষি শুনা তেনেহ'লে মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক কৰিম ৰক্ষণ এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায় বাৰু এতিয়া যোৱা তুমি উপযুক্ত সময়ত আমি তোমাক কৰিম স্মৰণ মাঘী বিদায় সন্তাকারং ভুজা পদ্মনাভ বিশ্বধারণং গগন শশিসং
সাঙ্গম নিতান্ত কমল বিজ্ঞান করিব বন্দে ভব ভয়হরণ সর্বসুখ হরি ওম হরি 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 ওম হরি হরি বৈকুণ্ঠর ভবনে দেখিলু নয়নে দেবনারায়ণ হরি রঘুরাত শরণতে পুরানু পূর্বাজে এরু নজু নজু নরি এরু নজু নজু নরি এ বৈকুণ্ঠর ভবনে